নমস্কাৰ আগন্তুক SLRC গ্ৰেড 4 আৰু 3 পৰীক্ষাত আপোনালোকৰ সফলতা কামনা কৰিছোঁ। এই ভিডিঅ'টোত 2022 চনৰ প্ৰশ্নকাকতৰ ইংৰাজী খণ্ডৰ উত্তৰসমূহ সমাধান কৰা হৈছে। লগতে বহুতো সম্ভাৱ্য প্ৰশ্নোত্তৰ সন্নিৱিষ্ট কৰি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। বিগত 20 বছৰৰ ইংৰাজী বিষয় শিক্ষক হিচাপে হোৱা মোৰ অভিজ্ঞতাৰে আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ এই ভিডিঅ'। আহক আমি কুৱেশ্যন পেপাৰখিনি ডিছকাছ কৰোঁ। প্ৰথম প্ৰশ্ন, চুজ দ্য কাৰেক্ট চিনোনিম ফৰ দ্য গিভেন ৱৰ্ড, অৰ্থাৎ ইয়াত আপোনাৰ সমাৰ্থক শব্দটো বিচৰা হৈছে। পম্পাছৰ সমাৰ্থক শব্দ হাউটি, টিমিডৰ সমাৰ্থক শব্দ কাৱাৰ্ড, চিটো হ'ব অপশ্যন। ভাৰ্চুৰ সমাৰ্থক শব্দ আছে ইয়াত বি, মৰেলিটি। চুজ দ্য এণ্টনিম অফ দ্য গিভেন ৱৰ্ড, অৰ্থাৎ বিপৰীত অৰ্থ বুজোৱা শব্দটো বিচৰা হৈছে। হাৰাছৰ বিপৰীত অৰ্থত বুজোৱা শব্দ কমফৰ্ট, বি অপশ্যন বি। গৰ্জিয়াছৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হ'ব ডাল, অৰ্থাৎ অপশ্যন ডিটো আছে ইয়াত। আৰু ব্লুমৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হ'ব অপশ্যন এ, উইল্ড। নেক্সট, চুজ দ্য কাৰেক্ট প্ৰেপজিশ্যন। প্ৰথমটোত আই অলৱেজ গেট নাৰ্ভাছ হোৱেন আই হেভ টু স্পীক ইন ফ্ৰণ্ট অফ এন অডিয়েঞ্চ হ'ব অপশ্যন বি। দ্বিতীয়টো ছাবমিট ইউৰ এছাইনমেণ্টছ উইদিন 10 days অফ দ্য এনাউন্সমেণ্ট, অপশ্যন এ। থ্ৰীটোত অপশ্যন বি হ'ব উইদাউট দিছ ফেমাছ ৰেফাৰেঞ্চ বুক হ'ব। তাৰপিছৰ প্ৰশ্ন, চুজ দ্য কাৰেক্ট অপশ্যন। এ নাম্বাৰ অফ ভেহিকেলছ ট্ৰেভেলিং টুগেডাৰ আণ্ডাৰ এস্কৰ্ট ফৰ দ্য চেক অফ ছেফটি ইজ কল্ড এ কনভয়। ইয়াত ৰেজিমেণ্ট, এস্কৰ্ট বা কাভালৰী এই তিনিটা নহয়, কনভয়হে হ'ব। কাৰণ ৰেজিমেণ্টটো আৰ্মিৰ ক্ষেত্ৰত, এস্কৰ্টটো আপোনাৰ এস্কৰ্ট দি যোৱা, আৰু কাভালৰীটো অশ্বাৰোহী বাহিনীক কয়। গতিকে ইয়াত কনভয়টো শুদ্ধ উত্তৰ। লাভ ফৰ ওৱানছ কাণ্ট্ৰি ইজ ন'ন এজ পেট্ৰিয়টিজিম, এইটো আমি সকলোৱে জানোৱেই। ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট অপশ্যনছ। এ গিফটেড চাইণ্টিষ্ট নিউটন ডেছ some of the most fundamental laws in the history of science, এইটো ডিছকাভাৰ্ড হ'ব, ডেফিনেটলি ডিছকাভাৰ্ড। হু ডিছকাভাৰ্ড ইয়াত নাহে, কাৰণ এটা ক্লজেৰে গঠিত চেণ্টেঞ্চ এইটো। অল আৰ ৱৰিড এবাউট দ্য ফাইনেন্সিয়েল কণ্ডিশ্যন অফ দ্য কোম্পানী, অপশ্যন বিটো ইয়াত শুদ্ধ। কাৰণ মানিটেৰী এফেয়াৰ্ছ, ফাইনেন্স আৰু মানিটেৰী এই তিনিটা অপশ্যন ইয়াত শুদ্ধ নহ'ব। ফাইনেন্সিয়েল কণ্ডিশ্যন অফ দ্য কোম্পানী শুদ্ধ হ'ব, অপশ্যন বি। নেক্সট চাওঁ আহক। চুজ দ্য কাৰেক্ট অৰ্ডাৰ টু কমপ্লিট দ্য চেণ্টেঞ্চ। ইয়াত চতুৰ্থটো প্ৰথমতে আহিব, প্ৰেপজিশ্যনছ আৰ ইউজ টু শ্ব'। থাৰ্ডটোত নেক্সট আহিব, এ ৰিলেশ্যনশ্বিপ ইন স্পেচ অৰ টাইম এজ এ লজিকেল ৰিলেশ্যনশ্বিপ বিটুইন টু অৰ মোৰ পিপুল, প্লেচেছ অৰ থিং। আপুনি চেণ্টেঞ্চটো এটা কৰি লিখি চাব। অৰ্ডাৰ এইটো 4, 3, 1, 2। এ গ্ৰুপ অফ লায়নছ ইজ কল্ড, ইয়াত হাৰ্ট যেন লাগিলেও কিন্তু এইটো প্ৰাইড হয়, মনত ৰাখিব। পেপাৰ 2 ইংলিছ ছেকশ্যন। ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট আৰ্টিকলছ। এডমাণ্ড হিলাৰী এণ্ড টেনজিং নৰ্গে ৱেৰ দ্য ফাৰ্ষ্ট কনকাৰাৰ অফ মাউণ্ট এভাৰেষ্ট, এইটো অপশ্যন এ হ'ব দ্য। মিষ্টাৰ বেনেট লেফ্ট হিজ প্ৰপাৰ্টি টু এন আনন'ন এয়াৰ, এন হ'ব এইটো। ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট প্ৰেপজিশ্যনছ। হেভ পিটি ফৰ দ্য পুৱৰ, এইটো পিটি ফৰ হ'ব। নেক্সট, দ্য টেক প্ৰিকশ্যনছ এগেইনষ্ট দ্য কোল্ড হ'ব, এইটো এগেইনষ্ট। দ্য পিকনিক টেবল ইজ প্লেচড আণ্ডাৰ দ্য ট্ৰী, এইটো আণ্ডাৰ হ'ব, অপশ্যন এ। চুজ দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। এলিমেণ্টাৰী, ELEMENTARY। ডিছিমিলাৰ, DISSIMILAR। ভেটেৰিনেৰী, VETERINARY, ভেটেৰিনেৰী। চুজ দ্য কাৰেক্ট পেয়াৰ হুইচ ইজ চিমিলাৰলি ৰিলেটেড, এইটো প্ৰথমটো চি আৰু দ্বিতীয়টো ডি। চুজ দ্য কাৰেক্ট পেয়াৰ অফ ৱৰ্ডছ হুইচ আৰ অপ'জিট অফ ইচ আদাৰ, এইটো ছেড এণ্ড হেপী, অপ'জিট অফ ইচ আদাৰ। 2 উইদিন এণ্ড আউটছাইড। চুজ দ্য কাৰেক্ট পেয়াৰ অফ ৱৰ্ডছ হুইচ আৰ চিননিমছ অফ ইচ আদাৰ। নাম্বাৰ 1ত চিট, ডিচিভছ, অৰ্থাৎ এহেঁত দুটা চিননিম, সমাৰ্থক শব্দ। এ গ্ৰুপ অফ ডগছ ইজ কল্ড পেক, এইটো হাৰ্ড নহয়, পেক। আৰু এ গ্ৰুপ অফ মাংকিজ ইজ কল্ড এ ট্ৰুপ। Additional questions for practice. Choose the correct word to fill in the blanks in the following sentence. Today the weather of Shillong is pleasant. Eto weather hobo. Both the parties came to an amicable settlement hobo.
He has easy access to the minister. Hundreds of soldiers were wounded হ'ব. He speaks good English. Speaks হ'ব. আপোনালোকে মন কৰিছে যিখিনি শুদ্ধ উত্তৰ মই বল কৰি দিছোঁ, গতিকে বল কৰাখিনিয়ে শুদ্ধ উত্তৰ। আপোনালোকে চাই ল'ব পাৰিব। He will lose marks for illegible handwriting. Illegible হ'ব এইটো। Choose the correct pair of words which are opposite of each other. Vicious noble, প্ৰথমটোত vicious noble opposite অৰ্থাৎ এণ্টনিম। দ্বিতীয়টোত gentle fierce opposite. Number 3 yell whisper, yell মানে খুব চিঞৰা, whisper ফুচফুচাই কোৱা। Number 4 vigilant careless. Number 5 rustic refined. আৰু Number 6 sarcastic courteous. এইকেইটা হ'ল ইয়াৰ এণ্টনিম বল কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। বাকীখিনি মই পঢ়িবলৈ সময় পোৱা নাই পঢ়ি দিবলৈ। Choose the correct pair of words which are synonyms of each other. Synonyms অৰ্থাৎ একে অৰ্থ বুজোৱা শব্দ বিচাৰিছে। Rectify, amend প্ৰথমটোত। দ্বিতীয়টোত be, remorse, regret। তৃতীয়টোত enormous, colossal। চতুৰ্থটোত gorgeous, magnificent। এইখিনি আপুনি স্ক্ৰীনশ্বট মাৰিব পৰাকৈ মই সুবিধা কৰি ৰাখিছোঁ। যিহেতু ভিডিঅ'টোত বহুত বেছি সময় দিব পৰা নাযায়, সেয়েহেতু আপুনি স্ক্ৰীনশ্বট মাৰি লৈ পেলাই পিছত ধুনীয়াকৈ ৰেফাৰ কৰিব পাৰিব। এতিয়া প্ৰেপজিশ্যনছ অলপ ইয়াতে ৰেফাৰেঞ্চৰ কাৰণে আপোনাক দি থোৱা আছে। অতি আহিবলগীয়া প্ৰবেবল যিখিনি প্ৰেপজিশ্যনছ। দে আৰ চিটিং এট দ্য ডাইনিং টেবল, যিটো আমাৰ সাধাৰণতে মনলৈ নাহে। এইখিনি আপুনি স্ক্ৰীনশ্বট মাৰিব আৰু চাব পাৰিব। দেয়াৰ ইজ এ ব্ৰিজ অভাৰ দ্য ৰিভাৰ। This shop deals in stationery in হয়. The train will stop at many stations. He is looking for a domestic help. Rita excels in dancing. Man does not live by bread alone. They are satisfied with your work. Happiness consists in speaking the truth, not consist with here. The committee consists of 5 members. I met him in the street. The photograph is above the clock. The clock is just below the photograph. The cat is under the table. Smith is leaning against the wall. The car is behind the truck. The girl jumped into the swimming pool. He swam across the river. I waited for Max outside the bank. She is going up the steps. He is coming down the steps. The road goes through a tunnel. The car is going into the tunnel. The baby fell off the bed. The bus is traveling towards Suhat. The man is sitting beside the woman. The girl is standing between the 2 boys. The boy is walking along the pavement. There is a hill beyond the church. The president is standing among his bodyguards. We stood on the balcony. The girl is still at school. I had 5 rupees in my pocket. এনেদৰে আপুনি প্ৰেপজিশ্যনছখিনি চাব। এইখিনি খুব কমন প্ৰেপজিশ্যন, আহিব পৰাৰ সম্ভাৱনা খুবেই বেছি। আজি নহওক, আপোনাৰ পৰীক্ষাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব, আৰু এনেকুৱা আপোনাৰ কাৰণে যিমান সহায় কৰিব পাৰোঁ সিমানখিনি মই ভিডিঅ' খুব সোনকালে আপলোড দিবলৈ চেষ্টা কৰিম। থেংক ইউ ফৰ ৱাটছিং। গুড লাক।